আজি তোমালোকক মই নৱম শ্ৰেণীৰ R1 পাঠটোৰ বিষয়ে শিকাম আৰু R1 ত তোমাৰ কি আছে ৰিভিজন চেপ্টাৰ আৰু ৰিভিজন চেপ্টাৰ 1 ত আছে তোমাৰ প্ৰথম কোৱেশ্চনটো আছে বৰ্গমূলৰ দ্বাৰা ৰুটটোৰ আনুমানিক 2 দশমিক স্থানলৈ উলিওৱা আনুমানিক মানটো 2 দশমিক স্থানলৈ ওলাব দিছে সো ৰুটটো অপৰিমেয় সংখ্যা আমি সকলোৱে জানো কাৰণ ইয়াৰ বৰ্গমূল যদি ওলাব লগা হয় আমি হোল নাম্বাৰ মানে পূৰ্ণ সংখ্যা নাপাও গতিকে আমি কি কৰিব লাগিব ৰুটটোত যদি আমি আনুমানিক 2 দশমিক স্থানলৈ মান ওলাব লগা হয় তেতিয়াহ'লে আমি এনেকৈ লিখিব লাগিব 2.0000 আমি দুটা পেয়াৰ লিখিছো মানে 4টা 0 লিখিছো কাৰণ কিয় যেতিয়া আমি কোনো সংখ্যাৰ বৰ্গমূল লওঁ তেতিয়াহ'লে তোমাৰ কি হ'ব বৰ্গমূলটো জুৰীয়াভাৱে ওলাব লাগিব যিকোনো সংখ্যাৰ ক্ষেত্ৰতে যেহেতু আমাক দশমিকৰ পিছত দুটা স্থানলৈ ওলাব হৈছে গতিকে আমি 4টা 0 লৈছো যদি 3টা দিলেহেঁতেন 6টা ললোহেঁতেন যদি এটা দিলেহেঁতেন তেতিয়াহ'লে আমি এজৰ 0 ললোহেঁতেন তাৰপিছত বৰ্গমূল যিটো ওলোৱাৰ নিয়ম কেনেকুৱা হ'ব ইয়াত 2 আছে গতিকে আমি 2 ৰে 2 ডিভাইড কৰিব পাৰো কিন্তু বৰ্গমূলৰ ক্ষেত্ৰত কি হয় সেম নাম্বাৰ হ'ব লাগিব যিটোৰে ডিভাইড কৰিম সেইটো তোমাৰ কি হ'ব ভাজক আৰু ভাগফল দুটা একে একে সংখ্যা হ'ব লাগিব যদি এনেকুৱাটো এনেকুৱা একে সংখ্যা নাই যিটা পূৰণ কৰিলে 2 ওলাব একে সংখ্যা গতিকে আমি প্ৰথমতে একে দিছো 1 তো 1 ৰে 1 ক ডিভাইড কৰিলে মানে কি হয় 1 ৰে 1 ক মাল্টিপ্লাই কৰিলে তোমাৰ কি হ'ব 1 হ'ব তাৰপিছত 1 নামি আহিব আমি নৰ্মেল যেটো হৰণ আছিল সেইটো এটা এটা 0 আহে কিন্তু ইয়াত তোমাৰ কি হ'ব দুটা আহিব দুটা ডিজিট একেলগে নামি আহিলে 100 হৈ গ'ল এইটো দশমিকৰ ঠাইত দিছো তাৰ পিছৰ ষ্টেপটো কি আছে 1 আৰু 1 এই যে ভাজক আৰু ভাগফল দুটা যোগ কৰিব লাগিব সো 1 + 1 = কি হ'ব 2 হ'ব এনে চোৱা ইয়াৰ 2 ওলাইছে এনেকুৱা এটা সংখ্যা দিব লাগিব ইয়াৰ পিছত যেটো সংখ্যা দিলে যেটো ভাজকত দিম সেইটো ভাগফলতো দিব লাগিব অৰ্থাৎ ভাজক আৰু ভাগফলৰ সংখ্যা দুটা একে হ'ব লাগিব আৰু যিটা পূৰণ কৰিলে তোমাৰ কি হ'ব 100 হ'ব কিন্তু তেনেকুৱা সংখ্যা নাই সো আমি কি কৰিম 4 দিম সো ইয়াতো 4 দিলো সো 4 দিয়াৰ লগে লগে কি হ'ব 4 * 24 তো 4 * 24 হ'ব তোমাৰ কিমান 96 যদি আমি দিও এটা 5 দিলে তো ইয়াতো 5 দিব লাগিব গতিকে 5 * 25 তোমাৰ 120 হৈ ডাঙৰ সংখ্যা হ'ব গতিকে 100 হ'ব লাগিব বা 100 কৰি সৰু হ'ব লাগিব সো নিয়াৰেষ্ট 4 হ'ব 4 * 24 = 96 তাৰপিছত আমি কি কৰিম এইটো সৰি 96 হ'ল 96 এটা 10 ৰ পৰা এইটো 4 হ'ল ৰিমাইন্ডাৰ 4 এইবাৰ আহিব এই দুটা 0 নামি আহিব তো 0 দুটা নামি অহাৰ পিছত কি হ'ব এইটো 400 হ'ল 400 হ'ল তাৰ পিছত নেক্সট স্টেপত কি হ'ব 24 ৰ লগত এই 4 টো প্লাস কৰিব লাগিব সো 24 + 4 = কিমান হ'ব 28 সো 28 হ'ল 28 সো 28 এনেকুৱা সংখ্যা দিব লাগিব যদি এতে 2 দিও 2 দিলে তোমাৰ 282 হ'ব মানে 282 ইয়াতো 2 দিব লাগিব এটো ডাঙৰ সংখ্যা পাই যাম সো 1 দিলো আমি ইয়াতো 1 দিম আমি 1 দিলো সো 1 দিয়াৰ লগে লগে কি হ'ব তোমাৰ 281 সো এইটো মাইনাস কৰিলে এইটো 9 এইটো 1 এইটো হ'ব তোমাৰ 1 সো ৰিমাইন্ডাৰ থাকিল এইটো যেহেতু আমাৰ লাগিব কি দশমিকৰ পিছত দুটা স্থানলৈহে উলিয়াব দিছে গতিকে এনসাৰ হ'ব তোমাৰ কিমান এনসাৰ হ'ব 1.41 তো 2 দশমিক স্থানলৈ যেহেতু ৰুটটো অপৰিমেয় সংখ্যা আমি আটাই জানো অপৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি তোমাৰ কি হ'ব নন ৰিপিটিং নন টাৰ্মিনেটিং অৰ্থাৎ কি হ'ব যে অপূৰ্ণভৌমিক বা নিৰৱধি বুজি পাইছানে এইখিনি তো 2 নম্বৰ কোৱেশ্চনটো তোমাৰ কি দিছে নাম্বার 2 কোৱেশ্চন যে দুটা পৰিমেয় সংখ্যা লিখা যাৰ যোগফল পৰিমেয় আৰু পূৰণফলো পৰিমেয় সংখ্যা তো যিকোনো সংখ্যা ল'ব পাৰা কেৱল এটা আন্তৰ সংযুগ্মক ল'ব লাগিব যেহেতু তোমাক এই দুটা পৰিমেয় সংখ্যা লিখিব দিছে আৰু যাৰ যোগফল পৰিমেয় সংখ্যা আৰু পূৰণফলো পৰিমেয় সংখ্যা বুলি আমাক কৰিব দিছে সো আমি কি কৰিম সো ধৰা হল সংখ্যা দুটা 3 + √5 আৰু 3 - √5 যেহেতু আমাক কি দিছে যোগফলো পৰিমেয় আৰু পূৰণফলো পৰিমেয় গতিকে এটা আন্তৰ সংযুগ্মক লম তেতিয়াহ'লে আমাৰ সুবিধা হ'ব সো তোমাৰ কি হ'ব চোৱা এইখিনি পৰিমেয় এইখিনিও পৰিমেয় এইখিনি পৰিমেয় এইখিনিও পৰিমেয় কিন্তু আমাক দিছে দুটা পৰিমেয় সংখ্যা লিখা
দুটা পৰিমেয় দুটা অপৰিমেয় সংখ্যা দিছে ইয়াত দুটা অপৰিমেয় সংখ্যা লিখা যাৰ যোগফল পৰিমেয় আৰু পূৰণফল পৰিমেয় এই দুয়োটাই অপৰিমেয় সংখ্যা কাৰণ ইয়াত পৰিমেয় আৰু অপৰিমেয় অংশ যোগ হৈ আছে আৰু যেতিয়া দুটা যিকোনো এটা পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ যোগফল সদায় অপৰিমেয় এইটো কথা মনত ৰাখিবা সো এতিয়া যোগফল সংখ্যা দুটাৰ যোগফল কি হ'ব 3 plus root 5 plus 3 minus root 5 so এই যে ক্যান্সেল কৰিব প্লাস মাইনাস 3 plus 3 equal 6 যেটো পৰিমেয় বা ৰেশনেল আকৌ মই কি হ'ব পূৰণফল কৰিম সংখ্যা দুটাৰ পূৰণফল পূৰণফল কি হ'ব 3 plus root 5 whole into 3 minus root 5 so a plus b whole into a minus b এইটো আইডেন্টিটি এপ্লাই হৈছে so 3 square minus root 5 whole square so এইটো 9 minus 5 that's equal 4 যেটো পৰিমেয় অৰ্থাৎ আমি কি পাওঁ যিকোনো দুটা পৰিমেয় অপৰিমেয় সংখ্যাৰ যোগফল পৰিমেয় আৰু পূৰণফলো পৰিমেয় হয় বা পৰিমেয় হ'ব পাৰে আচলতে এইটো সাৰ্টেনলি নহয় কিন্তু সাৰ্টেনলি নহয় সেইকাৰণে কৈছো কি মেবি হ'ব পাৰে এইটো কথা সো যিটোৱে আমি কি সংখ্যা দুটা কি লিখছো সংযুগ্ম কোনোবাই যিকোনো সংখ্যা ল'ব পাৰা তোমালোকে কোনোবাই a plus root b whole আৰু a minus root b হেটো ল'ব পাৰে আলটিমেটলি তোমাৰ কি হ'ব যেতিয়া সংখ্যা এটা লয় এটা বস্তু মনত ৰাখিবা সংযুগ্ম ল'বা তেতিয়া হলে তোমালোকৰ সহজ হৈ পৰিব এইটো এবাৰ নাম্বাৰ 3 কি দিছে নাম্বাৰ 3 দিছে তোমালোকৰ যে সংখ্যা ৰেখাৰ সহায়ত -5 আৰু 5 ৰ মধ্যৱৰ্তী অখণ্ড সংখ্যাবোৰ লিখা সো এডাল সংখ্যা ৰেখা সলিউশন সংখ্যা ৰেখা এডাল ড্ৰ কৰা এডাল সাপোজ সংখ্যা ৰেখা মই ড্ৰ কৰিছো সংখ্যা ৰেখাত দুই সাইড লিখিলে দুই সাইডে কাট চিন দিবা কাৰণ কিয় ৰেখা বুলি কৈছে ৰেখা এডালৰ দুইফালে ইনফিনিটলি আমি কি কৰিব পাৰো এক্সটেন্ড কৰিব পাৰো সো ইয়াত তোমাৰ কি হ'ব 0 দিয়া 0 দে সদায় ৰাইট সাইডে পজিটিভ নাম্বাৰ আহে তো এনেকে সমান সমান দাগবিলাক দিবা 1 2 3 4 5 লিখিবা ঠিক তেনে ইপিনে তোমাৰ লেফট সাইডে মাইনাস নেগেটিভ নাম্বাৰ বিলাক আহিব এপিনে -1 -2 -3 -4 -5 এই দুটা -5 আৰু 5 ৰ মাজৰ সংখ্যা কিটা কি কি আছে এইটা ইয়াৰ পৰা ইয়ালৈকে এতে -5 আৰু 5 ৰ মাজৰ থকা বা মাজৰ সংখ্যা কেইটা হ'ব সংখ্যা কেইটা হ'ল -4 -3 -2 -1 0 1 2 3 4 এইটা হল आंसर সো সংখ্যা ৰেখাডালে এটা নাম দিবা l বুলি এইটো তাৰ পিছত নেক্সট কোৱেশ্চনটো কি হৈছে যে সূচক বিধি a to the power m divided by a to the power n equal a to the power m minus n not m equal n by প্ৰমাণ কৰা যে a to the power 0 equal 1 তো সূচকৰ বিধিমতে আমি পাইছিলো তো সলিউশন given ই দিয়া আছে a to the power m divided by a to the power n is equal a to the power m minus n আর এইটুকে যদি আমি ভগ্নাংশ ৰূপত লিখো তেতিয়াহলে কি হ'ব a to the power m divided by a to the power n is equal to a to the power m minus n এতিয়া কি হ'ব m equal n ল'ব দিছে তো m ৰ ঠাইত আমি n লিখি দিম n ললে হ'ব a to the power n divided by a to the power n is equal a to the power n minus n যেহেতু m equal n ল'ব দিছে হল ও a to the power n divided by a to the power n equal 1 হ'ব আৰু a to the power n minus n equal কি হ'ব a to the power 0 হ'ব therefore a to the power 0 is equal 1 এইটো এটা প্ৰমাণ হৈ গ'ল এইটো একেবাৰে সহজ পৰীক্ষাৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট আহি থাকে
কেতিয়াবা 1 মাৰ্ক দিয়ে কেতিয়াবা 2 মাৰ্ক দিয়ে হা নেক্সট কোৱেশ্চনটো আহিব তোমালোকৰ এবাৰ চোৱা নাম্বাৰ 5 টো নাম্বাৰ 5 টো কি আছে সূচক বিধি a to the power n divided by a to the power n equal a to the power n minus n ত n equal 0 হয় প্রমাণ করা যে a to the power minus n is equal 1 by a to the power n এটা প্রুফ করব আর কেনে বলুন চোৱা so solution so given কি দিয়া আছে a to the power n divided by a to the power n is equal a to the power n minus n বা এইটো আমি কেনেকৈ লিখিব পাৰো a to the power n divided by a to the power n is equal a to the power n minus n কিন্তু আমাক কন্ডিশন মতে কি হৈছে যে n equal 0 লব দিছে সো n equal 0 লৈ আমি কি পাম a to the power 0 is equal a to the power n equal a to the power 0 minus n so a to the power 0 is equal to 1 or a to the power n is equal a to the power minus n অর্থাৎ a to the power minus n equal 1 by a to the power n এটো সূচকৰ নিয়ম অনুসৰি আমি পাইছো অলৰেডি সো এটো সো এইবাৰ তোমাৰ কি দিছে যে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰ সহায়ত লসাগু আৰু গসাগু উলিওৱা সংখ্যা হৈছে 321 আৰু 396 সো মৌলিক উৎপাদকৰ কাৰণে হৈছে যেতিয়া আমি ইয়াক ডিভাইড কৰিম যিকেইটা সংখ্যাৰে ডিভাইড কৰিম এই সংখ্যাকেইটা কি হ'ব লাগিব উৎপাদক কেইটা মৌলিক উৎপাদক হ'ব লাগিব আৰু মৌলিক সংখ্যাৰে ডিভাইড কৰিব লাগিব এটো হৈছে যে 321 এই অংকটা আমি যোগ কৰিলে কি পাও 3 + 2 = 5 5 + 1 = 6 পাও সো 3 ৰে যদি আমি ইয়াক ডিভাইড কৰি দিও তেতিয়াহলে 107 পাম 107 মৌলিক সংখ্যা 3 টো মৌলিক সংখ্যা তাৰপিছত আমি 396 হ'ব এনেকৈ ডিভাইড কৰিছো 3 ৰে ডিভাইড কৰিলে 132 ওলাইছে তাৰপিছত 2 ৰে যেটো এক স্থানত 2 আছে সো 2 ৰে ডিভাইড কৰিলে 66 ওলাল তাৰপিছত 66 ক 3 ৰে ডিভাইড কৰিলে 22 2 ৰে 22 11 ওলাইছে সো আটাইকেইটা তোমাৰ কি উৎপাদক মৌলিক উৎপাদক তাৰপিছত এটা 3 to 1 = 3 * 107 আৰু 396 ইকুৱেল কি ওলাইছে 3 * 2 * 3 * 2 * 11 এনেকৈ ওলাইছে এই গোটেইটা আমি লিখি দিছো ইয়াতে এটা চোৱা এই গোটেইখিনিতে মিল থকা উৎপাদক কোনটো আছে দুয়োটাতে থকা উৎপাদক 3 টো আছে যদি গসাগু কি হ'ব 3 আমি অলৰেডি পাই আহিছো যে যিকোনো দুটা সংখ্যাৰ গসাগু হ'ব সংখ্যা দুটাৰ মৌলিক উৎপাদক বিশ্লেষণ কৰিলে পোৱা মিল থকা উৎপাদকবোৰৰ পূৰণফল অৰ্থাৎ দুটা বা তাতোধিক সংখ্যাৰ মৌলিক সংখ্যা উৎপাদকবোৰৰ মিল থকা মৌলিক উৎপাদকবোৰৰ পূৰণফলটো হৈছে ইয়াৰ গসাগু সো ইয়াৰ 3 টো আছে দুয়োটাতে থকা সো এটো হ'ব 3 অৰ্থাৎ 3 ৰে দুয়োটা সংখ্যাকে হৰণ কৰিব পৰা আটাইতকৈ সৰু উৎপাদক বা সংখ্যা তাৰপিছত লসাগুত কি হ'ব মিল থকা আৰু নথকা আটাইবোৰে আহিব মিল থকা বিলাকৰ ভিতৰত এটা আহিছে বাকি এটা মিল নাই সেইকাৰণে আমি লিখিছো আৰু এই গোটেইখিনি পূৰণ কৰাৰ পিছত তোমাৰ কি 42372 এনসার পাইছো আমি অৰ্থাৎ লসাগু মানে হৈছে কি যে যিকোনো দুটা সংখ্যাৰ মিল থকা আৰু নথকা মৌলিক উৎপাদকবোৰৰ পূৰণফলটো হৈছে লসাগু আৰু গসাগু হৈছে যে যিকোনো দুটা বা তাতোধিক সংখ্যাৰ মিল থকা মৌলিক উৎপাদকবোৰৰ পূৰণফলটো হৈছে গসাগু এইখিনি ইয়াতে তাৰপিছত নেক্সট তোমাৰ কি আহিব নাম্বাৰ 2 মানে 322 কি আছে চোৱা 455 আৰু 42 আছে তো 450 42 55 আৰু 42 ইয়াত যেদি একক স্থানত 5 আছে 5 ৰে হৰণ কৰিছো আমি 5 ৰে হৰণ কৰোতে আমি পালো 91 তাৰপিছত 91 ক 7 ৰে ডিভাইড দিব কাৰণ কিয় 7 13 * 91 এটো আমি অলৰেডি জানো যেটো মাল্টিপ্লিকেশন টেবল তোমালোকে 20 লৈ নহলে এট লিষ্ট 10 লৈকে মাল্টিপ্লিকেশনটো লাগিবই মাছ দি গতে এইখিনি হল আকৌ 42 কো এনেকে মৌলিক উৎপাদক বিশ্লেষণ কৰিছো 2 * 3 * 7 পাইছো তাৰপিছত 45 মানে এইখিনি পালো এইটো মানে এইখিনি পালো ইয়াত মিল থকা উৎপাদক কোনটো আছে 7 is the common factor for both case তো ইয়াতে গসাগু কি হ'ব 7 যেহেতু দুয়োটাতে আছে উৎপাদক 7 আৰু লসাগু কি হ'ব মিল থকা আৰু নথকা আটাইবোৰ উৎপাদকৰ পূৰণফল সো মিল আছে 7 টো এবাৰে লৈছো বাকি কিটা তোমাৰ কি কৈছো ইয়াত লৈ লৈছো আৰু এই গোটেইটা পূৰণ কৰি কি কৈছো 27308 এইটো হৈছে ইয়াৰ লসাগু এইবাৰ আহিব তোমাৰ নাম্বাৰ 3 আছে 408 আৰু 170
তো 40 এইটো যেটো একক স্থানত 2 আছে 2 ৰে ডিভাইড কৰিছো 4 ওলাইছে 4 ৰে 2 ওলাইছো ঠিক তেনেদৰে 102 ওলাইছে একক স্থানত 2 থকা 2 ৰে ডিভাইড কৰিছো আৰু 51 ওলাল 51 আমি 3 দিছো কাৰণ কিয় 5 + 1 = 6 পাও সো এইটো হল তো 6 হলে এইটো 3 ৰে ডিভিজিবল হ'ব 3 ৰে 17 ঠিক তেনে 170 আমি কি কৰিছো 2 ৰে প্ৰথম তাৰপিছত 5 ৰে তাৰপিছত তোমাৰ কি হয় 17 পাই গলো 17 হল এতিয়া আমাৰ কি আছে 40 ইকুৱেল ইমানখিনি লিখি লৈছো 170 ইকুৱেল 2 * 5 * 17 লিখি লৈছো হল তাৰ পিছত তোমাৰ কি হয় ইটো মিল থকাৰ ওপৰত কি আছে 2 টো দুটাতে আছে আৰু 17 দুটাতে আছে তো 2 * 17 হ'ব ইহঁতৰ লসাগু গৰিষ্ঠ সাধাৰণ উৎপাদক সো 2 * 17 34 আৰু লসাগু হ'ব মিল থকা আৰু নথকা উৎপাদক কেইটাৰ পূৰণফল যেহেতু মিল থকা কেইটা 2 আৰু 17 এবাৰ লিখিছো বাকি কেইটা তোমাৰ ইয়ে মিল নাই আৰু এইটা লিখিছো তাৰপিছত এইকেইটা মাল্টিপ্লাই কৰোতে কি পাইছো 2040 এইটো হৈছে ইয়াৰ লসাগু গৰে এইখিনি আৰু ইয়াৰ নোট হিচাপত তোমালোকে জানিবলগীয়া কথা এইটোৱে যে দুটা বা তাতোধিক সংখ্যাৰ লসাগু হ'ল সংখ্যা কেইটাৰ মিল থকা মৌলিক উৎপাদক কেইটাৰ পূৰণফল আৰু দুটা বা তাতোধিক সংখ্যাৰ লসাগু হৈছে সংখ্যা কেইটাৰ মিল থকা আৰু নথকা মৌলিক উৎপাদক কেইটাৰ পূৰণফল এইখিনি মনত ৰাখিবা আৰু লসাগু সদায় তোমাৰ কি হয় সংখ্যা কেইটাৰ সমান হ'ব পাৰে কেতিয়াবা আৰু কেতিয়াবা তোমাৰ কি হয় সংখ্যা কেইটাতকৈ ডাঙৰ হ'ব পাৰে কিন্তু গসাগু কি হয় সদায় সংখ্যা কেইটাতকৈ সৰু হয় হল এইটো বস্তু তাৰ পিছত তোমাৰ কি আহিব নাম্বাৰ 7 নাম্বাৰ 7 ত কি দিছে চোৱা নাম্বাৰ 7 দিছে 2/11 আৰু 1/6 ৰ মাজত যিকোনো দুটা পৰিমেয় সংখ্যা ওলাব দিছে তো পৰিমেয় সংখ্যা যদি আমি ওলাব লগা হয় তেতিয়াহলে কি কৰিম আমি 2/11 আৰু 1/6 ৰ প্ৰথমতে 11 আৰু 6 ৰ এলচিএম ওলাম এলচিএম কিমান হ'ব দুটা সংখ্যাৰ পূৰণফল তো 66 ওলাল এতিয়া আমি কি কৰিম সদৃশ ভগ্নাংশলৈ কনভাৰ্ট কৰিম সদৃশ ভগ্নাংশত কৰোতে তোমাৰ কি 12/66 ওলাল 11/66 ওলাল কিন্তু 11 আৰু 12 ৰ মাজত যেহেতু আমি দুটা সংখ্যা নাপাও গতিকে আমি কি কৰিছো আকৌ 3 ৰে মাল্টিপ্লাই কৰিছো বা কোনোবাই 4 ৰেও কৰিব 5 ৰেও কৰিব যি কি কৰিব পাৰে তোমালোকে গতিকে মই 3 ৰে কৰিছো 3 ৰে কৰিলে তোমাৰ কি হ'ব 12 3 = 36 আৰু এইটোৰে 190 টা 36/198 ওলাল আৰু এইটো ওলাইছে তোমাৰ 66 * 3 কৰতে 198 আৰু 3 ৰে 33 টা চোৱা 36 আৰু 33 ৰ মাজত যিকোনো দুটা সংখ্যা আমি দিব পাৰো 35 টো ল'ব পাৰো আৰু 34 আলটিমেটলি 2/11 আৰু 1/6 ৰ মাজত যিকোনো দুটা পৰিমেয় সংখ্যা হ'ব 35/198 আৰু 34/198 এইটো কোনোবাৰ এনসার বেলেগও ওলাব পাৰে যেহেতু দুটা সংখ্যাৰ মাজত আমি অসীম সংখ্যক কি পাও সংখ্যা পাও গতিকে এনসার গ্ৰহণযোগ্য যিকোনো মানে এনসারে ইয়াত মানে থাকিব আৰু বা হ'ব পাৰে এইটো বস্তু যে মই এই দুটা দিছো এই দুটাই যে হ'ব সাধাৰণতে তেনেকুৱা কথা নাই বেলেগ বেলেগ উত্তৰ হ'ব পাৰে কৰবাৰ ওকে থ্যাংক ইউ নেক্সট নাম্বার 8 টো কি আছে যে সৰল কৰিব দিছে সৰল কৰা সৰল কৰাত কি দিছে যে √10 * √5 ফৰ মান ওলাব দিছে যত √2 = 1.41 বুলি কৈছে √2 = 1.41 ল'ব দিছে এইটো সো তোমাৰ কি হয় √10 সলিউশন √10 = আমি কি লিখিব পাৰো √10 * √5 তো এইটো আমি এনেকৈ লিখিব পাৰো 2 * 5 কৰি লিখিব পাৰো √5 তো √2 * √5 * √5 তো √2 * 5 * 5 means তোমাৰ কি হ'ব এইটো 5 হৈ যাব কেনেকৈ হৈছে চাবা যে √5 * √5 মানে হৈছে √5 হোল স্কয়ার তো ৰুট সাইন থকা মানে পাৱাৰটো হাফ হৈ যায় তো হোল স্কয়ার আছে তো এইটো কেনসেল হ'ব ইকুয়াল 5 তাৰ মানে √5 * √5 5 হয় তো √2 ৰ ভ্যালু আছে 1.41 * 5 তো এইটো মাল্টিপ্লাই কৰিলে কি হ'ব 507 আলটিমেটলি 7.05 ইয়াৰে মান এইখিনি